फाइनल में फाइनल का बारी चाहिए फाइनल बारी ফাউন্ডেশন অনুষ্ঠিত কৰিল কেনেকৈ অনুভৱ কৰিছে প্ৰথমতে মই দেৱনাথ ফাউণ্ডেশ্যনক ধন্যবাদ জনাইছোঁ। দেৱনাথ ফাউণ্ডেশ্যনৰ দ্বাৰা আয়োজিত আজি 5দিনীয়া প্ৰিমিয়াৰ ক্ৰিকেট খেলখন যিখন টুৰ্ণামেণ্ট হৈ গ'ল, এইটো সঁচাকৈয়ে আমাৰ গাঁৱত হোৱাৰ কাৰণে মই গৌৰৱ অনুভৱ কৰিছোঁ। আৰু মই লগতে অনুভৱ কৰিছোঁ যে এনেকুৱা খেল যদি হৈ থাকে তেনেহ'লে আমাৰ যুৱচামে হয়তো এটা সময়ত বহুত খেলত আগুৱাই যাব পাৰিব। আৰু এনেকুৱা যদি দেৱনাথ ফাউণ্ডেশ্যনে সহযোগিতা আগবঢ়াই থাকে তেনেহ'লে আমাৰ ল'ৰা ছোৱালীবোৰ হয়তো খেলত ৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নতি কৰাৰো এটা সম্ভাৱনা আমাৰ আছে। আৰু ইয়াৰ পৰা 2-এজন হয়তো প্লেয়াৰ আমাৰ ওলাবও পাৰে। তো তাৰ কাৰণে মই দেৱনাথ ফাউণ্ডেশ্যনক অশেষ ধন্যবাদ জনাইছোঁ। আৰু অহা দিনতো যাতে দেৱনাথ ফাউণ্ডেশ্যনে এই অঞ্চলত বা আমাৰ এই শক্তি আশ্ৰম চিথিলা বা এইখন প্ৰগ্ৰাম সমষ্টিতে তেখেতে এনেকৈ সকলো ৰাইজক বা সকলো যুৱচামক সহায় সহযোগিতা আগবঢ়াই লৈ যাব পাৰে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু আমাৰ ৰাইজৰ ফালৰ পৰাও মই দেৱনাথ ফাউণ্ডেশ্যনক সহযোগিতা কৰাৰ কাৰণে আমিও আগ্ৰহী আছোঁ। আৰু অহা দিনতো আমি তেখেতৰ লগত থাকিম, এইটোও মই আজি এই ৰাইজৰ আগত কথা দিছোঁ। ধন্যবাদ। কেনেকৈ অনুভৱ কৰিছে এই খেলখনে কিমান কেনেকৈ খেলিল আৰু কেনেকৈ অনুভৱ কৰিছে? চাওক, আজি এই ফকৰাগ্ৰাম সমষ্টিৰ অন্তৰ্গত চকাপাৰা স্থিত যি দেৱনাথ ফাউণ্ডেশ্যনৰ বলিষ্ঠ নেতৃত্বত দেৱনাথ ফাউণ্ডেশ্যনৰ চেয়াৰমেন সুকুমাৰ দেৱনাথ মহাশয়ে আজি বলিষ্ঠ নেতৃত্বত যি খেল পাতিছে সেই খেলক আমি একেমুখে শলাগ দিব লাগিব। কাৰণ কিয়, আজিৰ তাৰিখত আমি যদি চাবলৈ যাওঁ আমাৰ যুৱচামে খেলবিলাকৰ প্ৰতি ইচ্ছা আৰু সদিচ্ছা নোহোৱা নিচিনা হৈ পৰিছে। সেই ক্ষেত্ৰত আজি সুকুমাৰ দেৱনাথ মহাশয়ৰ নেতৃত্বত এই দেৱনাথ ফাউণ্ডেশ্যনে যি বলিষ্ঠ নেতৃত্ব আগবঢ়াই আজিৰ এই খেলখন 5দিনীয়া খেলখনৰ সমাপ্তি ঘটিল। সেই খেলত আজিৰ প্ৰজন্মই যাতে উৎসাহ আৰু উদ্দীপনাৰে আগবাঢ়ি আহে। খালী চিথিলা, শক্তি আশ্ৰম, কোকৰাঝাৰ, BTCত খেলিলেই নহ'ব, অনাগত দিনত নেক্সট প্ৰজন্মই যাতে এই খেল শক্তি আশ্ৰমতে ক্ষান্ত নাথাকি ৰাষ্ট্ৰীয় পৰ্যায়লৈকে খেলুৱৈসকল যাব পাৰে, সেই কামনাৰে আজি লগ দিব দেৱনাথ ফাউণ্ডেশ্যনে। আজিও দিছে আৰু অনাগত দিনতো দিব। আৰু এই খেলখনত হাৰা জিতাটো থাকিবই। দুটা দলৰ মাজত দুটা দলেই নিজিকে। আজি যোনটো আমাৰ জয়ী দল, বিজয়ী দল দুটাকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে হাৰা দলটোৱে বেয়া পাব নালাগে, তেখেতসকলৰ মনত উৎসাহ লওক, আগন্তুক দিনক যাতে আৰু ভালকৈ খেলিব পাৰে, তেখেতসকল যাতে ৰাষ্ট্ৰীয় পৰ্যায়লৈকে যাব পাৰে, সেই কামনাৰে আজি দেৱনাথ ফাউণ্ডেশ্যনে খেলখন আগবঢ়াইছে।